কবিতা ক্ৰিয়েশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই কৰ্দৈ জ্বলা মিঠা আচাৰ বনাম, সেয়েহে ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ বুলি। আৰু এই আচাৰটো অকণমান মই বেলেগ ধৰণে বনাম। এতিয়া প্ৰথমতে মই কৰ্দৈখিনি ভালদৰে ধুই ল'লোঁ। ধুই মই ভালকৈ শুকান কাপোৰ এখনেদি এনেকৈ ভালকৈ মই মুচি পিনে পানীটো শুকোৱালৈকে মানে অকণমান ৰ'দত দিম আৰু অকণমান পানীটো শুকালেই হ'ল। কাৰণ আচাৰত পানী থাকিলেতো জানেই আপোনালোকে ভেঁকুৰ লাগে। 10 মিনিটৰ কাৰণে কৰ্দৈখিনি মই ৰ'দত দিছিলোঁ, এয়া ভালদৰে শুকাই গৈছে। এতিয়া মই লৈ যাম আৰু ৰ'দৰ শুকোৱাৰ পিছত মই ৰ'দৰ পৰা লৈ আহিলোঁ, কাৰণ আচাৰটোত পানী থাকিলে নষ্ট হ'ব পাৰে। আৰু এতিয়া মই এনেকৈ গোটেইখিনি কাটি ল'ম। ইয়াৰ মাজত ধৰক গুটি আছে, সেই গুটিখিনিও মই পেলাই দিম। আৰু যেনেকুৱা ধৰক আচাৰটো বনাব খুজিছে সেইমতে কৰিব পাৰিব। এতিয়া মই ধৰক অলপ দীঘলীয়াকৈ দিছোঁ, অলপ এনেকুৱাকৈ মই কাটি লৈছোঁ। এয়া আৰু মাজেদি মই অলপমান এনেকৈ কাটি দিছোঁ, সৰু কৰি দিছোঁ। আৰু ইয়াৰ ভিতৰৰ অংশখিনি মই পেলাই দিম, কাৰণ ইয়াতে গুটি আছে, গুটি থাকিলে আচাৰটো বেয়া লাগিব। সেইটো কাৰণে মই এডাল পেলাই দিম। আৰু এনেকুৱা চাইজ কৰি লৈছোঁ। এতিয়া মই গোটেইখিনি কাটি লওঁ। মই গোটেইখিনি ভালদৰে কাটি ল'লোঁ কৰ্দৈ, আৰু পিচকেইটা বহুত বেছি ডাঙৰো কৰা নাই, বহুত বেছি সৰুও কৰা নাই। কাৰণ ইয়াৰ ভিতৰত ধৰক গুড়ে দিয়ে বনাওঁ বা চেনি দিয়ে বনাওঁ, মিঠা আচাৰ হয়। সেইটো কাৰণে ভিতৰত ধৰক মিঠাটো সোমাব লাগিব, তেতিয়া আচাৰটো খাই ভাল লাগিব, নহয় জানো। কেৰাহীখন গৰম হ'ল, ইয়াতে এতিয়া মই তেল দি দিম। তেল বহুত বেছি দিব নালাগে, অলপমান তেল দিলেই হ'ল। আৰু তেলতে মই অলপমান পাঁচফোৰণ দিম। পাঁচফোৰণ মিঠা আচাৰত দিলে খাবলৈ খুব ভাল লাগে। এয়া অলপমান মই পাঁচফোৰণ দিছোঁ। পাঁচফোৰণখিনি ভাজি হোৱাৰ পিছত মই অলপমান শুকান জলকীয়া কাটি লৈছোঁ, অলপ সৰু সৰু টুকুৰা কৰি লৈছোঁ। তাতে মই শুকান জলকীয়াখিনি আৰু পাঁচফোৰণখিনি ভালদৰে মচমচীয়াকৈ ভাজি হোৱাৰ পিছত ইয়াতে মই কৰ্দৈখিনি দি দিম। এতিয়া অকণমান মই লৰাই লওঁ। শুকান জলকীয়া আৰু পাঁচফোৰণ মিঠা আচাৰত দিলে তাৰ গোন্ধটো খুব ধুনীয়া ওলায়। সেইটো কাৰণে অলপমান দিব লাগে, খাবলৈও টেষ্টি হয়। আৰু এতিয়া মই জোখ অনুযায়ী নিমখ দিম। হালধি দিম অলপমান। হালধি আৰু নিমখখিনি মই অলপমান সময় ভালদৰে ভাজি ল'ম। হালধি আৰু নিমখখিনি দিয়াৰ পিছত মই ভালদৰে অকণমান ভাজি ল'লোঁ। এতিয়া মই জোখ অনুযায়ী মছলাখিনি এড কৰিম। প্ৰথমতে মই জিৰা গুড়ি দিছোঁ, 2 চামুচ জিৰা গুড়ি দিছোঁ। আচাৰৰ পৰিমাণটো চাই মছলাখিনি এড কৰিব লাগে, নহ'বা বহুত বেছি দিলেও আচাৰটো খাবলৈ বেয়া হ'ব। যিহেতু আমি এইটো জ্বলা মিঠা আচাৰ বনাইছোঁ, জ্বলা আৰু নিমখৰ পৰিমাণটো মিলিলেহে আচাৰটো খাবলৈ ভাল লাগিব, নহয় জানো। এতিয়া মই ধনিয়া গুড়ি দিছোঁ 2 চামুচ। এইখিনি দিও মই ভালদৰে লৰাই লওঁ। এতিয়া মই জোখ অনুযায়ী জলকীয়াৰ গুড়ি দিম। জলকীয়া যিহেতু মই শুকান জলকীয়া ফোৰণত দিছোঁ, সেইটো কাৰণে মই ৰংটোৰ কাৰণে অলপমান কাশ্মীৰী জলকীয়াৰ গুড়ি দিছোঁ। 1 চামুচ দিলোঁ কাশ্মীৰী জলকীয়াৰ গুড়ি। আৰু কাশ্মীৰী জলকীয়া আচাৰত দিলে আচাৰৰ ৰংটো খুব ধুনীয়া হয়। এতিয়া এই গোটেইখিনি মছলা মই ভালদৰে মিক্স কৰি ল'ম। আপোনালোকেও এনেদৰে কৰ্দৈ মিঠা আচাৰ বনাবচোন, খাবলৈ খুব ভাল লাগে। যিহেতু কৰ্দৈটো পেটৰ কাৰণেও খুবেই ভাল, নহয় জানো। আৰু এনেকুৱা ৰসাল জাতীয় বস্তু মাজে সময়ে আমি খাবও লাগে। মছলাখিনি ভালদৰে ভাজি হোৱাৰ পিছত
এতিয়া মই চেনি দিম, যিহেতু মই চেনি দি বনাম, গুড়েদি নহয়। আৰু কৰ্দৈৰ জোখটো চাই আপোনালোকে চেনিটো দিব, কাৰণ বহুত বেছি মিঠা হ'লেও আচাৰটো খাবলৈ বৰ এটা টেষ্ট নহ'ব। সেইটো কাৰণে মিঠাৰ পৰিমাণটো আপোনালোকে চাই ল'ব। মই যিহেতু ইয়াতে মোৰ আধা কেজিতকৈ কম আছে কৰ্দৈ, সেইটো কাৰণে মই ইয়াতে 1 পোৱাতকৈ অলপ বেছি দিম। 1 পোৱাতকৈ বেছি দিম মই অলপমান। মই জুখি লৈছোঁ। এতিয়া ভালদৰে মই মিক্স কৰি লওঁ। গেছটো অলপ চিমত দি পিনে 10-15 মিনিট এনেকৈ লৰাই থাকিব লাগিব। তেতিয়াহে ধৰক কৰ্দৈৰ ভিতৰত মিঠাটো সোমাব আৰু আচাৰটো খাবলৈ টেষ্ট হ'ব, নহয় জানো? চাওকচোন কিমান ধুনীয়া কালাৰটো চেঞ্জ হৈ গৈছে, ইমান ধুনীয়া কালাৰ এটা হৈছে। একে মই কাষৰ পৰা আপোনালোকক দেখুৱাই দিছোঁ। এই কৰ্দৈখিনি উতলি উতলি একেবাৰে কিমান ধুনীয়া কালাৰ এটা হৈছে। আৰু আমি ইয়াতকৈ বেছি সময় আৰু উতলাই থাকিব নালাগে। বেছি উতলালে আচাৰটো অকণমান ডাঠ হৈ যাব, সেইকাৰণে এনেকুৱাতে নমাই দিব লাগে। নিশ্চয় আপোনালোকে দেখিছে কিমান ধুনীয়া হৈছে কালাৰটো। এতিয়া মই গেছটো অফ কৰি দিম। আৰু আপোনালোকে এনেদৰে কৰ্দৈৰ মিঠা আচাৰ বনাই খাবচোন। মিঠা আচাৰটো ৰাতিপুৱা ৰুটিৰ লগত সাধাৰণতে খুব ভাল লাগে খাবলৈ, নহয় জানো? আপোনালোকে এবাৰ এনেদৰে বনাই খাব আৰু মোক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব মোৰ চেনেলটো। আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ছাবস্ক্ৰাইব কৰাৰ লগে লগে আপোনালোকে কাষত থকা বেল আইকনটো অল কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ আপোনালোকে নটিফিকেশ্যনটো পাই যাব। একেবাৰে শেষত আপোনালোকক মই দেখুৱাইছোঁ কালাৰটো কিমান ধুনীয়া হৈছে চাওকচোন। আৰু মই ঠাণ্ডা হ'বৰ কাৰণে অলপ বাতিটো তুলিয়াই ৰাখিছোঁ। ঠাণ্ডা হোৱাৰ পিছত মই আইনাৰ বটলত থৈ দিম। আৰু যিহেতু এইটো আচাৰ বছৰটোৰ কাৰণে আমি খাব লাগিব, নহয় জানো? সেইটো কাৰণে আইনাৰ বটলত থৈ মই ফ্ৰিজত ৰাখিম, কাৰণ ফ্ৰিজত ৰাখিলে আচাৰটো বহু দিনলৈ খাই থাকিব পাৰিব, ভালে থাকিব। আৰু গুড় বা চেনি দি বনোৱা বস্তু এনেকৈ ঠাণ্ডা হোৱাৰ পিছত ডাঠ হৈ যায়। এনেকুৱাই হ'ব লাগে। ইয়াতকৈ যদি বেছি আমি ডাঠ কৰোঁ তেনেহ'লে টান হৈ যাব। এয়া চাওকচোন কালাৰৰ সৈতে কিমান ধুনীয়া লাগিছে কৰ্দৈ জ্বলা মিঠা আচাৰটো। তেনেহ'লে আজিলৈ আহোঁ। আৰু এটা নতুন ৰেচিপিৰ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ অহাৰ প্ৰতিশ্ৰুতিৰে।